হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ যে অসমত পঞ্চায়ত নিৰ্বাচনৰ যিখন ভোটাৰ তালিকা 2023 বৰ্ষৰ সেইখন অলৰেডি প্ৰকাশ পাইছে। আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন 2023 বৰ্ষৰ শেষৰ পিনে হোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে পঞ্চায়ত নিৰ্বাচনৰ যিখন ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকা সেইখন প্ৰকাশ পাইছে। আৰু সেই খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম লগতে পৰিয়ালৰ যিকেইজন ভোটাৰ আছে সকলৰ নামবিলাক শুদ্ধ হৈ আছে না নাই সেইখিনি কেনেকৈ চেক কৰিব। যদি কিবা ভুল হৈ আহিছে বা তেওঁলোকৰ নামসমূহ বাদ পৰিছে তেন্তে তেওঁলোকৰ যিখন ভোটাৰ তালিকা খচৰা আৰু সেইখনৰ বাবদ তেওঁলোকৰ কাৰেকশ্যন বা আপডেট কৰিব পাৰিব। আৰু তেওঁলোকৰ সেই আপডেট কৰাৰ লাষ্ট ডেট যিটো সেই লাষ্ট ডেটৰ ভিতৰত তেওঁলোকৰ যদি আপডেট নকৰে তেনেহ'লে তেওঁলোকৰ যিখন যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইখন নিৰ্বাচনত তেওঁলোকৰ নামটো ভোট দিব নোৱাৰিব। সেইকাৰণে যিসকলৰ নামবিলাক আহিছে তেওঁলোকৰ আপডেট কৰিব নালাগে বা কাৰেকশ্যন কৰিব নালাগে বা আপোনাৰ সেইখন লিষ্টত নামটো আছে না নাই সেইটো কেনেকৈ চেক কৰিব আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব। ইয়াত চাবলৈ পাইছে যিখন পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 2023 ইয়াত চাবলৈ পাইছে। আপুনি এনেকৈ পিডিএফত আপুনি যিখন ড্ৰাফ্ট আকাৰত আপুনি সেইখন চাব পাৰিব, আপোনাৰ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত চাবলৈ পাইছে যিখন ড্ৰাফ্ট ৰোল যিটো দিয়া আছে, ইয়াত প্ৰকাশনৰ তাৰিখটো যিটো দিয়া আছে 25/8/2023 অৰ্থাৎ আগষ্টৰ 25 তাৰিখত এইখন লিষ্ট প্ৰকাশ পাইছে। আৰু এতিয়া আপুনি সেইখন লিষ্টত আপোনাৰ নাম লগতে পৰিয়ালৰ বাকী সকলো সদস্যৰ নামটো চাব পাৰিব। আৰু তাৰ কাৰণে আপুনি কি কৰিব, যিহেতু ইয়াত চাবলৈ পাইছে ৰাজ্যিক নিৰ্বাচন আয়োগ অসম ইয়াত এনেকৈ দিয়া আছে, পঞ্চায়ত খচৰা ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰক বা আপোনাৰ নামটো আছে না নাই সেইটো এতিয়া আপুনি চেক কৰিব পাৰিব। ইয়াত দিয়া আছে, ক্লিক কৰক বা আপুনি গুগল বা ক্ৰম যিকোনো এটা ব্ৰাউজাৰত আপুনি ইয়াত যিখন দিয়া আছে ermsec.assam.gov.in আপুনি এইখন যেতিয়া ভিজিট কৰিব গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ, তাৰপিছত আপুনি যিখন খচৰা ভোটাৰ লিষ্ট সেইখন ডাউনলোড কৰিব পাৰিব। বা আপোনাৰ পোনপ্ৰথমে চাবলৈ পাইছে 1 নম্বৰত কি কৰিব লাগিব, আপোনাৰ জিলা নাইবা মহকুমা সদৰ নামটো পোনপ্ৰথমে ছিলেক্ট কৰিব লাগিব। আৰু দ্বিতীয়তে আপোনাৰ জিলা পৰিষদৰ সমষ্টিৰ নাম বাছনি কৰিব লাগিব। আৰু 3 নম্বৰত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো বাছনি কৰিব লাগিব। আৰু 4 নম্বৰত ৱাৰ্ডৰ নাম বাছনি কৰক। আৰু 5 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বাছনি কৰিব লাগিব। বা আপুনি ইয়াত যিকেইটা ষ্টেপ আছে আৰু এই ষ্টেপকেইটা আপুনি ছিলেক্ট কৰাৰ পিছত আপোনাৰ সেই লিষ্টখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি সেই লিষ্টত নাম বিচাৰাৰ উপৰিও আপুনি কি কৰিব, আপুনি যদি পাৰ্চনেল আপোনাৰ নামটো আছে না নাই সেইটো চেক কৰিব পাৰিব। সেইটো আপুনি ইপিক নম্বৰৰ যোগেদি আপুনি সেইটো বিচাৰি উলিয়াব পাৰিব। এইটো আপুনি কি কৰিব, তাৰ কাৰণে জিলা বা মহকুমা সদৰ নামটো বাছনি কৰিব লাগিব। তাৰপিছত যিখন আপোনাৰ ভোটাৰ আইডি নম্বৰ আছে সেইটো নম্বৰ তাত বহুৱাই আপোনাৰ নামটো আছে না নাই সেইটো আপুনি পাৰ্চনেলভাৱে আপুনি সেইটো চেক কৰি ল'ব পাৰিব। আৰু যদি আপুনি পিডিএফ আকাৰত ডাউনলোড কৰিব খোজে তেনেহ'লে আপোনাৰ ওপৰত যিখিনি ষ্টেপ আছে 5টা, এই 5টা ষ্টেপ বহুৱাই ডাউনলোড অপশ্যনত ক্লিক কৰি আপুনি পিডিএফখন চাব পাৰিব আপোনাৰ নামটো আছে নাই সেইখন লিষ্টত। আৰু এইটো কাৰেকশ্যন কৰিব পাৰিব আপোনাৰ 12/9/2023 তাৰিখৰ ভিতৰত। যিসকলসমূহ মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত হোৱা নাই বা কিবা কাৰণত বাদ পৰিছে, ইয়াত চাবলৈ পাইছে ক্লেইম এণ্ড অবজেকশ্যন যিটো ডেট দিয়া আছে 12/9/2023 মঙলবাৰলৈকে এইখিনি আপডেট কৰিব পাৰে। আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যন তলত ডাইৰেক্ট লিংকটো দিম, আৰু সেইটো লিংকত ক্লিক কৰি যদি আপোনাৰ পাৰ্চনেলি আপোনাৰ নামটো আছে না নাই সেইখন লিষ্টত চেক কৰিব খোজে তেনেহ'লে আপুনি আপোনাৰ ভোটাৰ আইডি নম্বৰ সহায়ত চেক কৰিব পাৰিব। আৰু যদি আপুনি সেইখন লিষ্ট ডাউনলোড কৰিব খোজে তেনেহ'লে যিখিনি ষ্টেপ 5টা দিয়া আছে সেইখিনি ষ্টেপৰ সহায়ত আপুনি ডাউনলোড কৰি ল'ব পাৰিব।